স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগাৰ অসমলৈ। আজি বহুত দিনত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই অল ইণ্ডিয়া ক্লাবত আছোঁ। ইয়াত মানে 20 দিনীয়া গ্ৰীষ্মকালীন অভিনয় কৰ্মশালা কৰি থকা হৈছে আৰু ইয়াত প্ৰশিক্ষক হিচাপে অমিত দত্ত দা আছে। আৰু আপোনালোকক এতিয়া ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা ধৰণৰ কৰ্মশালা দি আছে তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু তেতিয়াহ'লে ভিডিঅ'লৈ সোমাই যাওঁ বলক। আৰু ক্লাবৰ ভিতৰত সোমাই দেখিলোঁ ইয়াত সৰু সৰু ল'ৰা ছোৱালীবোৰে প্ৰশিক্ষণ লৈ আছে অভিনয় কৰ্মশালাৰ। আৰু প্ৰশিক্ষক হিচাপে আছে অমিত দত্ত দা। আৰু যিহেতু আজি নাটক প্ৰশিক্ষণৰ আজি 4 দিন হৈছে আৰু সেইকাৰণে এতিয়া বেছিকখিনি শিকাই থকা হৈছে। আৰু নাটক এখন কৰিবলৈ গ'লে কি কৰিব লাগিব এই সকলোখিনি শিকাই থকা হৈছে। আৰু এতিয়া মানে অমিত দত্ত তাক লগ পাইছোঁ আৰু এতিয়া তেওঁ মানে ইয়াত প্ৰশিক্ষক হিচাপে আছে। আপুনি কৈ দিয়ক। আমি মানে কি হ'ল 20 দিনীয়া অভিনয় কৰ্মশালা এটা দি থকা হৈছে অল ইণ্ডিয়া ক্লাবত ইয়াতে। এতিয়া আমি এইটো আমাৰ 20 দিনীয়াটোত আমি 27 তাৰিখে নাটক এখন শ্ব' কৰিম। এতিয়া মানে আমি নাটকৰ ওপৰত মঞ্চস্থ কৰাব লাগছে। মঞ্চস্থ কৰা হ'ব 27 তাৰিখে। কেতিয়াৰ পৰা শিকাই আছে? আমি তোমাৰ 7 তাৰিখৰ পৰা শিকাই আছোঁ। আপুনি টাইমটো কৈ দিয়ক কেইটা বজাৰ পৰা? আমি 10টা বজাৰ পৰা 2টালৈকে শিকাই আছোঁ। তাৰপিছত এইখন এতিয়া মানে আমি অভিনয়ৰ ওপৰত জ্ঞান দি থকা হৈছে। অভিনয় কৰিবলৈ হ'লে আমি কি কি কৰিব লাগিব, ক'ত কেনেকৈ থাকিব লাগিব, ডাইলগ ক'ব লাগিব, সেই কথাখিনি আমি কৈ আছোঁ। মেইন মানে যোনখিনি মেইন মানে অভিনয় নাটকৰ অভিনয় নাটক মানে অভিনয় কৰ্ম মানে নাটক এখন কৰিবলৈ হ'লে কি কি কৰিব লাগিব? নাটক এখন কৰিবলৈ হ'লে কি কি কৰিব লাগিব? অভিনয়টো মেইন নাটকখন কৰিবলৈ হ'লে অভিনয়টো কৰিব লাগিব। অভিনয়টো কৰিবলৈ আমি কি কি কৰিব লাগিব মানে সেইখিনি কথাকে শিকাই থকা হৈছে। তাৰপিছত ষ্টেজৰ কথাখিনি শিকাই থকা হৈছে। এইখিনি শিকাই থকা হৈছে। তাৰপিছত এতিয়া আমি আকৌ নাটকখন কৰিম আৰু তাৰপিছত নাটক এখনৰ কাৰণে ৰসৰ প্ৰয়োজন সেই ৰসবোৰৰ কথাও কৈ থকা হৈছে। এনেকৈ কৈ থকা হৈছে আৰু 27 তাৰিখে আৰু আমি নাটকখন কৰিম আৰু আপোনালোকে চবে সকলোৱে মানে চাবলৈ আহিব আৰু অল ইণ্ডিয়া প্ৰেক্ষাগৃহত 27 তাৰিখে চিলড্ৰেনৰ নাটক এখন হ'ব। আহিব আপোনালোক চাবলৈ। সকলোকে আদৰেৰে নিমন্ত্ৰণ জনাম। সকলোকে হ'বলৈ দিছে মাইণ্ড ফ্ৰেছৰ কাৰণে আৰু সিহঁতক ভাবিবলৈ দিছে। আমি ক'ৰবালৈ গৈ আছোঁ এতিয়া এনেকৈ ভাবিবলৈ দিছে আৰু সকলোৱে এনেকৈ ভাবি শুইছে আৰু সকলোকে চকু মুদিবলৈ কৈছে। কিন্তু পোৱালিবোৰ জানে আৰু পিক পাক কৰি থাকে তেনেকুৱা কৰি আছে আৰু কিছুমানে শুইছে মানে প্ৰায়খিনিয়ে শুইছে আৰু এতিয়া লাষ্টত গৈ সকলোখিনিয়ে শুলেগৈ। আৰু ইয়াৰ মাজতে এটা বস্তুলৈ মোৰ চকু পৰিল। ইয়াত চাৰিওফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাকে আদি কৰি বিভিন্ন সাহিত্যিক আৰু শিল্পীসকলৰ ফটো লগাই থৈ দিয়া আছে। এয়া হৈছে খগেন মহন্ত, আউনীৰচম গোস্বামীকে আদি কৰি বৰ ধুনীয়াকৈ সজাই থৈছে ক্লাবটো।
তাৰপিছত মই অলপ সময় থাকি তাৰ পৰা গুচি আহিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।